নমস্কাৰ বন্ধুসকল, মই আজিৰ এইটো ভিডিঅ'ত আপোনালোকৰ লগত আলোচনা কৰিম যে আপোনালোকে যিসকলে পিএম কিষাণৰ হিতাধিকাৰী হয়, পিএম কিষাণৰ কোনসকল হিতাধিকাৰী আপোনালোকে 4,000কৈ টকা আপোনালোকে 22 নম্বৰ কিস্তিত লাভ কৰিব পাৰিব। আৰু আপোনালোকে এতিয়াৰে পৰা কিন্তু 2 নম্বৰ যেটো আছে সেইটো হৈছে আপোনালোকৰ আধাৰ কাৰ্ডৰ নতুন আপডেট। আৰু আধাৰ কাৰ্ডখন কিন্তু আপোনালোকে এতিয়া কোনসকলে ব্যৱহাৰ কৰিব নোৱাৰিব আৰু কি কি কাৰণত আপোনালোকে ব্যৱহাৰ কৰিব নোৱাৰিব, কোন কেইটা জায়গাত আপোনালোকে আধাৰ কাৰ্ডখন ব্যৱহাৰ কৰিব নোৱাৰিব। যদি আপুনি ব্যৱহাৰ কৰে তেনেহলে আপোনালোকে বিপদত পৰিব লাগিব। তাৰপিছত 3 নম্বৰ যেটো আছে সেইটো হৈছে আপোনালোকৰ অৰুণোদয় 3.0 আঁচনি। অৰুণোদয় 3.0 আঁচনি কিন্তু বৰ্তমান আপোনালোকৰ আৰম্ভ হ'বলৈ গৈ আছে আমাৰ অসমখনত। অৰুণোদয় 3.0 কাৰণে কিন্তু আপোনালোকৰ 3 লাখ মহিলাক কিন্তু বৰ্তমান আপোনালোকৰ এইটো মাহতে কিন্তু আপোনালোকৰ এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ যাব আৰু আপোনালোকে এপ্লাই কৰিব পাৰিব। গতিকে মই আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ লগত এই তিনিটা বিষয়ত আপোনালোকৰ লগত আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈ চাব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমতে মই আপোনালোকক জনাই দিম যে আপোনালোকে যিসকলে পিএম কিষাণৰ হিতাধিকাৰী হয়, তো আপোনালোকে 22 নম্বৰ কিস্তি পাবলৈ কিন্তু আপোনালোকৰ বেছি দিন নাই। আৰু গতিকে আপোনালোকে অতি সোনকালে যিসকলে আপোনালোকে আগতে যোগ্য হিতাধিকাৰী হৈ আছিলে, আপুনি 21 নম্বৰ কিস্তিখন লাভ কৰিব পাৰিছিলে, তো আপোনাৰ কাৰণে কিন্তু এটা ভাল খবৰ। আপুনি আপোনাৰ বেংকৰ একাউণ্টটো আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত ডিবিডি লিংক কৰাই লওক আৰু আধাৰ কাৰ্ডখন আপোনালোকৰ মোবাইল নম্বৰৰ লগত আপোনালোকে লিংক কৰাই লওক। আপোনালোকৰ বেংকৰ একাউণ্টটো যিটো আপোনালোকৰ মোবাইল নম্বৰৰ লিংক হৈ আছে, সেইটো মোবাইল নম্বৰটো আপোনালোকৰ এক্টিভটো আপোনালোকে বনাই লওক বা এক্টিভ আপোনালোকৰ থাকিব লাগিব। তাৰপিছত আপোনালোকৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন আইডি কাৰ্ডখন যদি এতিয়ালৈকে বনোৱা নাই, আপোনালোকে এটা কিস্তি বা দুটা কিস্তি, তিনিটা কিস্তি, তাৰপিছত কিন্তু আপোনালোকে পিএম কিষাণৰ অফিচিয়েল ৱেবছাইটৰ পৰা আপোনালোকৰ লিষ্টৰ পৰা আপোনালোকৰ নামখন কাটি যাব। আপোনালোকে এটা বা দুটা কিস্তি পোৱাৰ পিছত তাৰপিছত কিন্তু আপোনালোকে যদি আপোনালোকে আপোনালোকে সেইকেইটা কাম অত্যন্ত জৰুৰী কাম, যদি আপোনালোকে এইকেইটা কাম KYC, ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন আইডি কাৰ্ড বা বেংকৰ একাউণ্টটো আধাৰ কাৰ্ডৰ ডিবিডি লিংক কৰা, আপোনালোকে যদি এই তিনিটাৰ পৰা যদি এটাও আপোনালোকে কৰা নাই, যদি বাকী দুইখন কৰিছে আপোনালোকে এটা কৰা নাই, ধৰি লওক আপুনি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন আইডি কাৰ্ডখন বনোৱা নাই, আপোনালোকে চাগে চৰকাৰৰ চকুত পৰা নাই, চৰকাৰে সেইকাৰণে আপোনালোকে দেখা নাই আৰু আপোনালোকে সেই পইচাখন লাভ কৰি আছে। তাৰপিছত কিন্তু আপোনালোকে সেই পইচাখন লাভ কৰিব নোৱাৰিব। আৰু আপোনালোকৰ 22 নম্বৰ কিস্তিৰ পৰা কিন্তু আপোনালোকক 4,000কৈ টকা প্ৰদানৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আপোনালোকক আহ্বান জনাইছিলে যে আপোনালোকে 22 নম্বৰ কিস্তিত কিন্তু আপোনালোকে 4,000কৈ টকা লাভ কৰিব পাৰিব। আৰু কোনসকল ব্যক্তিয়ে লাভ কৰিব পাৰিব এতিয়াও কিন্তু ঘোষণা কৰা হোৱা নাই। তাৰপিছত 2 নম্বৰ যিটো আছে আঁচনি, সেই আঁচনিটো হৈছে আপোনালোকৰ অৰুণোদয় 3.0 আঁচনি। অৰুণোদয় 3.0 আঁচনিৰ হিতাধিকাৰীসকলে কিন্তু এটা ভাল খবৰ, BTRৰ তৰফৰ পৰা কিন্তু অৰ্থাৎ হাগ্ৰামা মহিলাৰ তৰফৰ পৰা কিন্তু আপোনালোকক অৰুণোদয় 3.0 কাৰণে 3 লাখ মহিলাক কিন্তু বৰ্তমান আপোনালোকৰ অৰুণোদয় 3.0 কাৰণে আপোনালোকে অনলাইনত এপ্লাই কৰিব পাৰিব। আৰু হাগ্ৰামা মহিলাৰ তৰফৰ পৰা কোৱা হৈছে, BTRৰ তৰফৰ পৰা। গতিকে আপোনালোকে যিসকলে অৰুণোদয় 3.0 কাৰণে এপ্লাই কৰিব বিচাৰে, আপোনালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। এপ্লাই বুলি আপোনালোকে জনাই দিব। আৰু যদি আপোনালোকৰ এপ্লাইৰ ভিডিঅ'টো লাগে বা আপোনালোকৰ ফৰ্মখন লাগে, তেনেকুৱাকৈ কিন্তু আপোনালোকক মই ভিডিঅ'টো বনাই দেখুৱাই দিম। আৰু নতুন বৰ্তমান যিটো BTRৰ তৰফৰ পৰা ফৰ্ম মুকলি কৰা হৈছে, ফৰ্মখন আপোনালোকে মোৰ হোৱাটছআপ চেনেলত পাই যাব। গতিকে আপোনালোকে মোৰ হোৱাটছআপ চেনেলত জইন হ'বলৈ নাপাহৰিব। এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন যাব, হোৱাটছআপ চেনেলৰ লিংক আছে। তাৰপিছত কিন্তু আপোনালোকে এই ফৰ্মখিনি জমা দিয়াৰ পাছতে কিন্তু আপোনালোকে অৰুণোদয় 3.0 পইচাখন আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। আৰু আপুনি যদি অলৰেডি যদি আপুনি অৰুণোদয় 3.0 হিতাধিকাৰী হয়, তেন্তে যদি আপুনি অৰুণোদয় 3.0 পইচাখন আপুনি লাভ কৰি আছে, তেন্তে আপোনালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু আপোনালোকে এইটো মাহৰ পইচাটো, ডিচেম্বৰ মাহৰ 10 তাৰিখৰ পইচাটো আপুনি লাভ কৰিব পাৰিছে নে নাই, আপোনালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। তাৰপিছত আছে আপোনালোকৰ আধাৰ কাৰ্ডৰ নতুন আপডেট, নিউ ৰুল আহিছে আধাৰ কাৰ্ডৰ। যদি আপোনাৰ আধাৰ কাৰ্ডখন আপুনি জন্মৰ অৰ্থাৎ আপোনালোকে য'ত বাৰ্থ চাৰ্টিফিকেট দিব লাগে, তাত যদি আপোনালোকে আধাৰ কাৰ্ডখন আপোনালোকে ব্যৱহাৰ কৰে, তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে বিপদত পৰিব পাৰিব, অত্যন্ত এখন বিপদত পৰিব পাৰিব। আপোনালোকে জন্মৰ অৰ্থাৎ বাৰ্থ চাৰ্টিফিকেটৰ সলনি কিন্তু আপোনালোকে এতিয়াৰে পৰা আধাৰ কাৰ্ডখন আপোনালোকে আপোনালোকে ব্যৱহাৰ কৰিব নোৱাৰিব। আৰু আধাৰ কাৰ্ডৰ যিটো বৰ্তমান নতুন আপডেটটো, এই আপডেটটোৰ অনুযায়ী আপোনালোকে আধাৰ কাৰ্ডখন সকলো কামতে কিন্তু আপোনালোকে ব্যৱহাৰ কৰিব নোৱাৰিব। আৰু আধাৰ কাৰ্ডখন আগতীয়াকৈ আপোনালোকৰ যিমান লাগতিয়াল, অৰ্থাৎ আপোনালোকৰ যিমান প্ৰয়োজনীয় এখন নথি পত্ৰ আছিলে, সেই নথি পত্ৰখন কিন্তু এতিয়া আপোনালোকৰ প্ৰয়োজনীয় হৈ থকা নাই। গতিকে আপোনালোকক সেইকাৰণে আমাৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উল্লেখ কৰি কৈছে যে আপোনালোকে আধাৰ কাৰ্ডৰ
আধাৰ কাৰ্ডখন আপোনালোকে বাৰ্থ চাৰ্টিফিকেটৰ সলনি আপোনালোকে আধাৰ কাৰ্ডখন ব্যৱহাৰ কৰিব নোৱাৰিব। গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব, আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ। জয় আই অসম।